এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল হুৱেৰ ইন দ্য ইণ্ডাছ চিভিলাইজেশ্যন ইজ দেয়াৰ এভিডেন্স অফ এ ডক য়াৰ্ড। হিন্দু সভ্যতাৰ কোনখন ঠাইত ডক য়াৰ্ডৰ প্ৰমাণ পোৱা গৈছে? চাৰিটা অপশ্যন আছে। কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি লোথাল। ডিউৰিং হুইচ ডাইনেষ্টি ৱাজ দ্য ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল হেল্ড? কোনটো বংশৰ সময়ত চতুৰ্থ বৌদ্ধিক পৰিষদ অনুষ্ঠিত হৈছিল? কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন চি কুষাণ ডাইনেষ্টি, কুষাণ বংশ। হুইচ অফ দ্য ফলোয়িং কিং ইজ ন'ন এজ বিক্ৰমাদিত্য? তলৰ কোনগৰাকী ৰজাক বিক্ৰমাদিত্য বুলি জনা যায়? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব চন্দ্ৰগুপ্ত টু, দ্বিতীয় চন্দ্ৰগুপ্ত। নেক্সট, হুইচ অফ দ্য ফলোয়িং ৱাজ পেট্ৰনাইজড বাই মাথুৰা স্কুল অফ আৰ্ট? তলৰ কোনটোৰ পৃষ্ঠপোষকতা মথুৰা শিল্পকলাৰ দ্বাৰা কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন ডি বুদ্ধিজিম, জৈনিজিম এণ্ড হিন্দুইজিম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু হিন্দু ধৰ্ম। হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্যান এম্পায়াৰ? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব চন্দ্ৰগুপ্ত। হু ৱাজ দ্য অথৰ অফ দ্য বুক দেৱী চন্দ্ৰগুপ্তম? দেৱী চন্দ্ৰগুপ্তম নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি বিশাখা দত্ত। নেক্সট, দ্য বেটেল অফ হাইদাছ পাছ ৱাজ ফট অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? হাইদাছ পাছৰ যুদ্ধ কোনখন নদীৰ পাৰত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ ঝিলাম। হুইচ ৰিভাৰ ইজ মেনশ্যনড এজ দ্য মোষ্ট চিক্ৰেট ইন দ্য ঋগ্বেদ? ঋগ্বেদৰ কোনখন নদী আটাইতকৈ পবিত্ৰ বুলি উল্লেখ কৰা হৈছে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈ যাব অপশ্যন চি সৰস্বতী। নেক্সট, when did the Chinese pilgrim ফাহিয়েন কাম টু ইণ্ডিয়া? চীনা পৰিব্ৰাজক ফাহিয়েন কাৰ সময়ত ভাৰতলৈ আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি চন্দ্ৰগুপ্ত টু। নেক্সট, কৌটিল্য ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুজ ৰয়েল কাউন্সিল? কৌটিল্য কাৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ চন্দ্ৰগুপ্ত। হুইচ কিং কিল্ড হিজ ফাদাৰ ফৰ দ্য থ্ৰন? কোনগৰাকী ৰজাই সিংহাসনৰ বাবে তেওঁৰ নিজৰ দেউতাকক হত্যা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি অজাতশত্ৰু। নেক্সট, হু ৱাজ দ্য অথৰ অফ দ্য বুক মালৱী অগ্নিমিত্ৰ? মালৱী অগ্নিমিত্ৰ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন এ কালিদাস। নেক্সট, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য নালন্দা ইউনিভাৰ্চিটি? নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন ডি কুমাৰগুপ্তা। নেক্সট, হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য কুষাণছ? কুষাণসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? কমেণ্ট বক্সত আনচাৰটো কমেণ্ট কৰিব। থেংক ইউ।